যোৱাকালি আৰ্লি মৰ্ণিঙত KGMT হস্পিটেল গীতানগৰ তাৰ পৰা গীতানগৰ থানাত খবৰ পালে যে অবিনাশ বাজাজ নামৰ ল'ৰা এটা কিছুমান মানুহে হস্পিটেল লৈ আনিছে তাত কিবা ৰ'দ দিয়ে সেই সূত্ৰে গীতানগৰ থানাই অনুসন্ধান কৰিলে এতিয়া গম পালে যে কালি বেলি যিটো তাতে পূজা চলিছিলে তাতে কাজিয়া সূত্ৰপাত হৈছিলে 2 তাৰিখৰ ৰাতি 11টামান বজাত আৰু তাতে অবিনাশ বাজাজ নামৰ ল'ৰা এটা কিছুমান মানুহে শাৰীৰিকভাৱে জখম কৰিছে তাৰপিছত হস্পিটেলত লৈ আছে হস্পিটেলত এইবাৰ ডিক্লেয়াৰ ডেথ গীতানগৰ থানাৰ লগে ঘটনাটো চানমাৰী থানাত অৱগত কৰিলে আৰু লগে চানমাৰী থানা অনুসন্ধান কৰিলে গোটেই ঘটনাটো কি ধৰণৰ হ'ল 3 তাৰিখে যোৱাকালি অনুসন্ধান গম পোৱা গ'ল অবিনাশ বাজাজ এটা সৰু দোকান এটা দিছিলে পূজা যিটো মণ্ডপ তাৰ ওচৰতে ৰাতি দোকানটো বন্ধ কৰি পেলাই সি নিজৰ ঘৰৰ ফালে আহি আছে তাত মণ্ডপৰ সন্মুখত সেই মদ্যপান কৰি থকা ল'ৰা কিছুমান লগ পালে তাৰপিছত তাতে কাজিয়া সূত্ৰপাত হ'ল আৰু প্ৰায় 15-20জনমান তাৰে কালিবাৰী অঞ্চলৰ যুৱককেইজনী মিলি পেলাই শাৰীৰিকভাৱে প্ৰহাৰ কৰিলে যাৰ পৰিণতিত অবিনাশ বাজাজ নামৰ ল'ৰাজন ঢুকালে এই কেছ কানেকশ্যনত কেছ এটা ৰুজু কৰা হ'ল ইঞ্চুৰেঞ্চ কেছ এটা 103/2 আৰু তদন্তত এতিয়ালৈকে আমি 8জন মানুহ আমি প্ৰাপ্ত কৰিছোঁ 8জন গোটেই কমিটি হয় আৰু এওঁলোকে যেতিয়া ঘটনাটো হৈছিলে কিন্তু দেখিছিলে আৰু প্ৰচেদনি দিছিলে মাৰপিট কৰিবৰ কাৰণে আৰু চবচে ডাঙৰ কথাটো হ'ল গোটেই ঘটনাটো গা দিয়াৰ প্ৰচেষ্টা কৰিছিলে এভিডেঞ্চ নাইকিয়া কৰাৰ প্ৰচেষ্টা কৰিছিলে কিছুমানে অলৰেডি পলায়ন কৰিছে আমি বিচাৰি আছোঁ আৰু কোনোৱে তাৰ লোকেল মানুহ কোনোৱে পুলিচত জনোৱা নাই গোটেই ঘটনাটোৰ বিষয়ে লগে লগে জনালে চাগে ল'ৰাটো বাচিলেহেঁতেন এতিয়া ঘটনাটো হৈ গ'ল আৰু আমি তদন্ত কৰিছোঁ আৰু যিমান জড়িত গোটেই ঘটনাটোৰ লগত চবকে আমি প্ৰাপ্ত কৰিম থেংক ইউ এতিয়ালৈকে 8জন প্ৰাপ্ত কৰা হৈছে আৰু কৰি আছোঁ নামটো বাৰু আপোনাৰ দি দিম পিছত আৰু আমাৰ ৰাইডাৰত আছে আমি গম পাইছোঁ আমাৰ টীম বিচাৰি আছে বাহিৰতো পঠাইছোঁ চবকে আমি ধৰিম মূল যিজন অভিযুক্ত আছিল যিকেইজনৰ সেইকেইজন ইয়াতে এটা দুটা নামটো ওলাই আছে আপোনালোকে দি আছে তাৰপিছতো আৰু আছে অলৰেডি আমি কিছুমান আমি প্ৰাপ্ত কৰিলোঁ আজি আৰু বাকী যি আছে চবকে আমি প্ৰাপ্ত কৰিম মানে মূল অভিযুক্ত চব তাতে হৈছে ঘটনা মন্দিৰৰ সন্মুখতে হৈছিল সেইটো আমি তদন্ত কৰিছোঁ এতিয়ালৈকে আমি থিৰাংকৈ ক'ব নোৱাৰোঁ কিন্তু মদ খাই আছিলোঁ চবে মদৰ নিচাতে মাৰটো কমিটিৰ মানুহ জড়িত আছিল তাতে কমিটিৰ মানুহ জড়িত হৈছিল মূল মানে প্ৰাথমিক তদন্তত কি পাইছে যে মানে কাজিয়াৰ সূত্ৰপাতটো কিহৰ কাৰণে হৈছিল সূত্ৰপাতটো মদ খাই কাজিয়াটো হৈছে আৰু একাংশ কৈছে যে ল'ৰাটো বেলেগ জেগাৰ হয় সেইটো কাৰণেও তাত মাৰিছে ডিজাইনত চলিছিল যিহেতু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।